নমস্কাৰ বন্ধুসকল, ফাইকে মই এতিয়া ভিডিঅ' এটা আগবঢ়াইছোঁ। মানে ক্ৰেডিট কোৰ্চটো কঠীয়াতলি কেনেকৈ ঠিক কৰিব পাৰি তাৰে মই কঠীয়াতলি লাগি আছোঁ। মায়ে কৰিলে ভিডিঅ'টো মনে মনে মোক নজনোৱাকৈ। আপোনালোকৰ ভিডিঅ'টো আগত বেছি দীঘলীয়া নকৰোঁ। এই মই 3টামান বস্তু আপোনালোকক দেখাম। আমাৰ কঠীয়াতলিখন ইয়াতে ওচৰতে আমাৰ আছে 2টা পুখুৰী। এই আপোনালোকক দেখাইছোঁ। কেমেৰা পাৰ্চন মই হ'লোঁ খেতিয়ক। এয়া দেখিছোঁ, এটা হ'ল পুখুৰী বনৰীয়া মাছ, কিনাৰতে এটা জান আছে, লগতে এইয়া মাজত এটা আপোনালোকৰ এখন এইবিলাক দেখিছে কহুৱা, মায়ে তোলা কেমেৰা ভিডিঅ' ভিজুৱেল। এইয়া এইফালে হ'ল সোঁহাতে বনৰীয়া মাছ, ইমান ধুনীয়া কহুৱাখিনি তুলিছে মায়ে। এইটো এটা চাংঘৰ, মোৰ এটা সপোন। আপোনালোকে দেখিছে নহয়, লাষ্টলৈ চাব, ভিডিঅ'টো স্কিপ নকৰিব। এই পুখুৰীটো দেখাইছোঁ, তাৰপিছত আপোনালোকক লাষ্টত দেখাওঁ ইয়াত মাছ কেনেকুৱা ধৰণৰ হৈছে। মোৰ সপোন আছিল, মাৰো সপোন আছিল যে চালানী মাছত বিভিন্ন ধৰণৰ কেমিকেল দিয়া থাকে, সেয়ে ঘৰত ফিচাৰী এটা হ'ব লাগে, মাছ পুহিব লাগে আৰু ঘৰতে খাব লাগে। মাৰ সপোনটো বাস্তৱত কৰিবৰ কাৰণে মই ফিচাৰীটো বনালোঁ আৰু গাছ ইত্যাদিকৈ বিভিন্ন ধৰণৰ মাছ মেলি এয়া পুখুৰী, এয়া চাংঘৰ। মায়ে এতিয়া নিজকে তুলিছে, মামী মা নমস্তে। দেখিছে নহয়, নিজে আকৌ তুলি লৈছে, নিজেও কৰোঁতে মুখটো তুলিলে আৰু নিজকে তুলি লৈছে ধুনীয়াকৈ। দেখিছেনে? লাষ্টত আপোনাক দেখাম, ভিডিঅ'টো স্কিপ নকৰিব। কি মাছ মেলিছোঁ, মাছক দানা দি পেলাই মাজে মাজে দিওঁ, কেতিয়াবা দেৰি হয়, কিন্তু দানা দি মনত বহুত সন্তুষ্ট হওঁ। মাছক যেতিয়া দানা খুৱাওঁ মনটো ভাল লাগি যায়। এয়া মই মৈত আনিছোঁ, যিহেতু গৰু নাই, ট্ৰেক্টৰে ব্যৱহাৰ হয় আজিকালি। তো সেয়েহে প্ৰথমটো মই নিজেই ঠিক কৰিলোঁ, কোৰো মাৰিলোঁ, ট্ৰেক্টৰে প্ৰথমতে নিজে কোৰ মাৰিলোঁ, ট্ৰেক্টৰে হাল বালে, হেণ্ড ট্ৰেক্টৰে, আৰু মই মৈত আনি সমান কৰি কিনে ইয়াত এতিয়া কঠীয়া দিব লাগিব। মই কঠীয়াতলি ঠিক কৰি আছোঁ। আপোনালোকে কৰিলে নাই কমেণ্টত জনাব। হয়তো মই ডাঙৰ কৃষক নহয়, সৰু কৃষকেই, আৰু ইমান বেছিও খেতিত নেনামো। তথাপিতো খেতি কৰিবলৈ খুব মন থাকে। নিজৰ মাটি ডুবাত যদি নিজে খেতি কৰি বছৰটোৰ কাৰণে ধান কৰি লওঁ। এয়া কেমেৰামেনে অলপ মোবাইলটো কেমেৰাৰ মতে পথালি কৰিলে, আপোনালোকে বেয়া নাপাব, অলপ কষ্ট কৰি হ'লেও চাব পাৰে। আপোনালোকক দেখালোঁ, লাষ্টলৈ চাব, স্কিপ নকৰিব। আপোনালোকে খেতি কৰিলে নাই, কঠীয়ানি ঠিক কৰিলে নাই জনাব। এয়া মই আপোনালোকক দেখাই আছোঁ, মই কঠীয়াতলি ঠিক কৰা কিছু দৃশ্য কেমেৰাত বন্দী কৰিছিলে মায়ে। এই আপোনালোকে কৰিলে নাই কমেণ্টত জনাব। মোৰ ভিডিঅ'টো পাৰিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু ছাবস্ক্ৰাইব নাই কৰা যদি ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক, মই দানা দিওঁ, আৰু দানা দিয়াৰ পিছত মোৰ এই লোকেল মাছ মানে ফিচাৰী আপোনাৰ দেখিছে নহয়, দানা খাবলৈ আহিছে। অৱশ্যে মাছ একেবছৰতে ডাঙৰ নহয়, 2 বছৰ বা 3 বছৰ থ'বলগীয়া হয়, যিহেতু আমি বিজ্ঞান সম্ভাৰ ইমান ভালকৈ ক'ব নোৱাৰোঁ। দানাও দিওঁ কম পৰিমাণে, সেয়ে অলপ ডাঙৰ হ'ল মাছখিনি। আপোনালোকক দেখালোঁ কেনেকুৱা ধৰণৰ হৈছে, আপোনালোকে জনাব। আপোনালোকৰ ফিচাৰী আছে নাই বাৰু? আৰু সকলোকে অনুৰোধ জনাইছোঁ, চালানী মাছ যাতে ব্যৱহাৰ নকৰে। তাত বিভিন্ন ধৰণৰ ফৰ্মেলিন নে কি ব্যৱহাৰ কৰে, বিভিন্ন টাইমত বাতৰি ওলায়। আপোনালোকেও এটা ফিচাৰী সৰুকৈ অলপ খুলি গ'লে নিজৰ মাছ অলপ পুহি যাতে ঘৰতে খাই বেমাৰৰ পৰা মুক্ত হ'ব পাৰে। দেখিছেনে মাছ কি ধুনীয়া খেলি আছে। সকলোকে এসাঁজৰ লোকেল মাছে খাবলৈ মোৰ ঘৰত নিমন্ত্ৰণ জনালোঁ। আৰু আপোনালোকে যাতে মোৰ এই চেনেলটো ভিডিঅ'বিলাক মৰম দিব, ভাল হৈছে বেয়া হৈছে কমেণ্ট কৰিব, ভাল হ'লেও বেয়া হ'লেও এটা লাইক কৰি দিব। আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক আগবঢ়াই থাকিম। আৰু পিছত ধানখিনি যেতিয়া হ'ব কাটিম, তেতিয়া আপোনালোকক আকৌ সৰু এটি ভিডিঅ' আগবঢ়াম। তেতিয়ালৈ বাই বাই, নমস্তে, চালাম আলাইকুম।